Welcome to my YouTube channel Assam Career Update আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল অসমৰ চাকৰি মুকলি কৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ বয়স 18 পৰা 50 বছৰ 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব পৰীক্ষা নাই লিখিত সকলো তথ্য আপোনালোকে এই ভিডিওতে পাই যাব সো সকলোখিনি ভিডিওটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিৰেট হিপনৰ ক্ষেত্ৰত প্ৰিপাৰেচন সমূহ কৰি আছে বা এক্সাম সমূহ দিম বুলি ভাবিছে তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া-শুনা সমূহ কৰিব পাৰে কিয়নো কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক সো এতিয়ালৈ কেনেকৈ বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে কোৰ্সটো আপোনালোকে বাই কৰি ল'ব পাৰিব সো ইয়াত এডিৰেট হিপনৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কি লাভ কৰিব পাৰিব 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ পাব 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো 2027 বছৰ 26-27 বছৰ যেটো সিলেবাস হয় এক্সাম পেটাৰ্নৰ তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে অল টপিকৰ A to Z এনালাইসিস পাব সোশ্যাল ষ্টাডি হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক কাৰেন্ট এফেয়াৰ্স হওক সো সকলোখিনি ইনক্লুডিং ইয়াত পাব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব লগতে আপোনালোকে ডাউট ক্লিয়াৰিংৰ যেটো সাপোৰ্ট হয় হেতু লাভ কৰিব পাৰিব সো সোনকালে গৈ বাই কৰি লওক যাতে সিলেকশন সমূহ নিজৰ হাতৰ ৰাখিব পাৰে সো এটা মেইন ভিডিওলে মই আপোনাক জনাইছিলো গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা মানে অসম চৰকাৰৰ চাকৰি মুকলি কৰিছে দুটাকৈ বিভাগৰ ফালৰ পৰা মুকলি কৰিছে এটা বিভাগ নহয় সো প্ৰথমটো বিভাগৰ কথা মই জনাব বিচাৰিছো প্ৰথমটো বিভাগ মুকলি কৰিছে আপোনালোকৰ গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা সো গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে তাৰ পিছত আমি গ্ৰেড 4 লেভেলৰ কিন ডিসকাস কৰি আছো প্ৰথমে গ্ৰেড 3 লেভেলৰ কিন ডিসকাস কৰিছো সো গুৱাহাটী হাই কোৰ্টৰ ফালৰ পৰা প্ৰথমটো বিভাগৰ ভ্যাকেন্সি মুকলি কৰিছে গ্ৰেড 3 লেভেলৰ তিনটা ল ক্লাৰ্ক ফৰ ভ্যাকেন্সি মুকলি কৰিছে আৰু এই ভ্যাকেন্সি কিনি ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদন সমূহ কৰিব এটা এটা বেষ্ট অপৰচুনিটি হয় কিয়নো বহুতে অফলাইন আবেদন কৰিব নিবিচাৰে সো এবাৰ অনলাইন যোগে আবেদন কৰিবলৈ দিছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ তিনটা পোষ্ট কৈ মুকলি কৰিছে এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেচন যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব BA হওক BSc হওক BCom হওক কোনো কথা নাই যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব বয়সৰ সময়সীমা 18 পৰা 40 বছৰ পৰ্যন্ত আবেদন সমূহ কৰিব পাৰে লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো ডিটেইলছ কেন দেখিব পাৰিছে আৰু ইয়াৰ ক্ষেত্ৰত অনলাইন এপ্লাই সমূহ 11 মেৰ পৰা আবেদন সমূহ ষ্টাৰ্ট হ'ব 20 মে ইয়াৰ কাৰণে লাষ্ট ডেট সো তাৰ আগতে আবেদন সমূহ কৰি ল'ব লাগিব শ্ৰীভূমি জুডিচিয়েল ফালৰ পৰা নেক্সট ভ্যাকেন্সি মুকলি কৰিছে দ্বিতীয় ভ্যাকেন্সিটো ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ডিস্ট্ৰিক্ট এণ্ড সেশন জজ ইয়াৰ ক্ষেত্ৰত গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি মানে মোটামুটি গ্ৰেড 3 আৰু গ্ৰেড 4 মিক্স ভ্যাকেন্সি হয় বুলি ক'ব পাৰে দুটা ড্ৰাইভাৰ লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে শ্ৰীভূমি জুডিচিয়েল ফালৰ পৰা সো যদি বৰ্তমানলৈকে আপোনালোকে আবেদন সমূহ কৰা নাই আপোনালোকে কৰি ল'ব পাৰিব শ্ৰীভূমি জুডিচিয়েল ফালৰ পৰা ভ্যাকেন্সি কিনি মুকলি কৰি দিছে সো আবেদন সমূহ অফলাইন যোগে কৰিব দিবা ডিটেইলছ এড্ৰেছ দেখিব পাৰিছে 25 মে ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো লগতে যদি আপোনালোকে এডিআই লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে তেন্তে আমাৰ টিমৰ তৰফৰ যেটো কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো হেতু বাই কৰিলে পঢ়ি থাকিব পাৰে কিন্তু এটো পঢ়িলে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব সেইখিনি পঢ়িলে সাফিচিয়েন্ট হ'ব আৰু সেই কোৰ্সটোত আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে সো অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় সো সোনকালে গৈ বাই কৰি লওক যেটা সিলেকশন সমূহ লাভ কৰিব পাৰে সো অতি সোনকালে আপোনালোকে বাই কৰি ল'ব পাৰে